Welcome back to my channel. Guys, ভিডিওটোৰ যোগেদি আমি অসমৰ শিক্ষা ব্যৱস্থাৰ লগত ৰিলেটেড কেইটামান ইনফৰমেশন আপোনালোকক পনে শেয়াৰ কৰিবলৈ চেষ্টা কৰিছো আৰু সেই ইনফৰমেশনখিনি হৈছে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত আৰু ইয়াতে আপোনালোকে চাব পাৰিছে ব্ৰেকিং নিউজ হয় সো ৰাজ্যৰ তিনিখন বিদ্যালয়ত বৰ্তমান নাই এজন শিক্ষক ফ্ৰেণ্ডছ সকল মই যদিহে আপোনালোকক ভিডিওটো দেখুৱাও সো আপোনালোকে নিশ্চয়কৈ চাই আপোনালোকৰ গাৰ নম হিয়ৰি উঠিব কিয়নো অসমৰ যি শিক্ষা ব্যৱস্থাৰ যি পৰিস্থিতি আহি পৰিছে সো আপোনালোকে যদিহে চাই নিশ্চয়কৈ গাৰ নম হিয়ৰি উঠিব সো আপোনালোকক মই কৈছো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ যি পৰিস্থিতি চলিছে বা যি অৱস্থা চলিছে মই গোটেইখিনি আপোনালোকক ভিডিওটোৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক আপোনালোকে নিশ্চয়কৈ স্ক্ৰিনত দেখা পাইছে যে ব্ৰেকিং নিউজ সদনত উন্মোচিত বিদ্যালয় শিক্ষা বিভাগৰ পয়া লগা ছবি ৰাজ্যৰ তিনিখন বিদ্যালয়ত বৰ্তমানো নাই এজন শিক্ষক এজনীয়া শিক্ষকৰে চলি আছে 2295 খন বিদ্যালয় সো ইয়াতে দেখা পাইছে সাগে কি কৈছে যে ৰাজ্যৰ 21961 খন বিদ্যালয়ত বৰ্তমানেও নাই পৃথক শ্ৰেণীকোঠা উচ্চ প্ৰাথমিক বিদ্যালয়ত বৰ্তমানো খালি আছে 571টা বিজ্ঞান শিক্ষকৰ পদ উচ্চ প্ৰাথমিক বিদ্যালয়ত খালি হৈ আছে 526টা হিন্দী শিক্ষকৰ পদ বিভিন্ন হাই স্কুলত খালি হৈ আছে 4368টা বিজ্ঞান শিক্ষকৰ পদ আনহাতে দা ক্ৰছ কাৰেণ্টত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে কি কৈছে যে অসম বিধানসভাত উন্মোচিত ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডৰ ফপলা স্বৰূপ সো শিক্ষকবিহীন প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 3খন এজনীয়া শিক্ষকৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 2295 খন পঞ্চম শ্ৰেণীযুক্ত বিদ্যালয়ত 5 জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা 2270 খন ষষ্ঠ শ্ৰেণীযুক্ত বিদ্যালয়ত 6 জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা 1399 খন শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা 12112 খন আৰু পৃথক কোঠা নথকা বিদ্যালয়ৰ সংখ্যা 21961 খন স্থায়ী প্ৰধান শিক্ষক নথকা বিদ্যালয়ৰ সংখ্যা 7014 খন বিধায়ক অখিল গগৈৰ প্ৰশ্নত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ উত্তৰ সো আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে অসমৰ যি শিক্ষা ব্যৱস্থা বা যথেষ্ট পৰিমাণে শিক্ষকৰ নাটনি হৈ আছে আৰু আমাৰ যাতে অসম চৰকাৰে অতি সোনকালে সেই শিক্ষকসকলক সেইবিলাক পাৰ্টিকুলাৰ স্কুলত নিযুক্তি দি ছাত্ৰ ছাত্ৰীৰ শিক্ষা ব্যৱস্থা উন্নত কৰে তাৰ বাবে আমি আশাবাদী আৰু আমি এইখিনি অসম চৰকাৰক অনুৰোধ জনাইছো বা আবেদন জনাইছো যাতে অতি সোনকালে সকলো প্ৰবলেম সলভ কৰি আমাৰ সৰুহুৰা আমাৰ কোন ছাত্ৰ ছাত্ৰীক যাতে সুশিক্ষাৰ এটা ব্যৱস্থা আনি দিয়ে তাৰ বাবে আমি সকলোৱে আশাবাদী এইখিনিতে নতুন টেট উত্তীৰ্ণ সকলৰ বাবে এটা ভাল খবৰ যে যেহেতু বহুত ভ্যাকেন্সি আমি দেখিবলৈ পাই আছো সো এই সকল ভ্যাকেন্সি হয়তো অসম চৰকাৰে খুব সোনকালে ফিল আপ কৰিব আৰু নতুন টেট কোৱালিফাইড কৰা ক্যান্ডিডেট সকলে অতি সোনকালে এই পোষ্টৰ এগেইনষ্টত বা এইবোৰ পোষ্টৰ এগেইনষ্টত তেখেতসকলে এপ্লাই কৰি চাকৰি লাভ কৰাৰ সুযোগ পাব তো এইখিনি আছিল ভিডিওটোৰ মূল তো যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ